নমস্কাৰ বন্ধুসকল, আপোনালোকক এটা খবৰ দিব লৈছোঁ যে অসমৰ পৰা কেইটামান সংগঠন হেৰাইছে মানে বহুত বেয়াকৈ হেৰাইছে। এতিয়া ক'ত গ'ল বিচাৰি পোৱা নাই সেই সংগঠনকেইটা। আৰু সেই সংগঠনকেইটা হৈছে যে মিয়া কৰি যে হুলস্থুল কৰি থাকে সেই সংগঠনকেইটা এতিয়া যে অসমৰ ৰাজপথত অসমীয়া যুৱতীৰ যে কাপোৰ ফালিলে। যোৱাকালি অসমীয়া এজন যুৱকক গুৱাহাটীত কোনোবা এটা পেট্ৰল পাম্পত বহুত বেয়াকৈ মাৰ ধৰ কৰিলে। এই সংগঠনকেইটাৰ সেই নেতাসকলে গম পায় নে নাপায়? ক'ত আপোনালোক হাৰে আছেনে নে আপোনালোক গভীৰ নিদ্ৰাত, নে আগত যিখিনি কৰিছিলে সেই নাটকখিনি কেৱল নিৰ্বাচন কেন্দ্ৰিক আছিল? সঁচাই যদি আপোনালোক জাতীয়তাবাদী নেতা হয় তেনেহ'লে গুৱাহাটীৰ ৰাজপথত এগৰাকী অসমীয়া যুৱতীৰ শালীনতা নষ্ট কৰোঁতে আপোনালোকৰ এটা শব্দ নাই কিয়? ক'ত এতিয়া? নিৰ্বাচন শেষ হৈ গ'ল। নিৰ্বাচন শেষ হৈ গ'ল। অসমৰ ৰাইজে এইবিলাক কথা চাই আছে আৰু বুজি আছে। জাতীয় নেতা বা জাতীয় সংগঠন ক'ত এতিয়া? জাতীয় সংগঠনবিলাক টোপনিত। এজনী অসমীয়া যুৱতীক ৰাজপথত কাপোৰ ফালি দিছে। এতিয়া অসমীয়া যুৱকক এটা পেট্ৰল পাম্পত গুৰুলকৈ প্ৰহাৰ কৰিছে। তাৰ পাছতো এটা প্ৰতিক্ৰিয়া নাই কিয়? ক'ত গ'ল আপোনালোক? হেল্ল', শুনিছেনে জাতীয় সংগঠনকেইটা? নিৰ্বাচন শেষ, চবৰে যিবিলাক পাৰ্ট আছিলে, যিবিলাক ৰুল আছিলে চব শেষ হৈ গ'ল নেকি? আৰু এয়াই হৈছে জাতীয় সংগঠনৰ আচল চৰিত্ৰ।